ৰঙা নাম্বাৰ প্লেট এখন দিছে TTC শিৱসাগৰ আৰু সেইখনে আহি পিনি মাজত সোমাই দিছে। এনেকুৱা গভৰ্ণমেণ্টৰ বিষয়ে এনেকৈ কৰে কি হ'ব গাইজ? চলাব নাজানে গাড়ী বাইক স্কুটি চলাব নাজানে। ফাইনেলি উই আৰ ইন ৰংঘৰৰ বাকৰি। মানুহক মানে মূৰখনে কি অজ্ঞানী ক'ব নোৱাৰোঁ, এডাল লাইনডাল দি দিছে আপোনাৰ। এয়া আজিৰ দিনৰ জ্ঞানী মানুহৰ কথা চাওক গাইজ। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি হৈছে বহাগৰ 1 তাৰিখ, পহিলা বহাগ। আৰু মোৰ তৰফৰ পৰা সকলোকে ৰঙালী বিহুৰ বহু শুভেচ্ছা যাচিলোঁ। আৰু ৰঙালী বিহুৰ উপলক্ষে মই আৰু লগৰ দাদাজন আৰু ভণ্টি গৈ আছোঁ আমি শিৱসাগৰ। আৰু শিৱসাগৰত কিদৰে ৰঙালী বিহু ৰংঘৰত উদযাপন কৰে সেয়া আপোনালোকক দেখাম। আৰু আগৰ বছৰ যোৱা হোৱা নাছিলে, তাৰ আগৰ বছৰ গৈছিলোঁ বাৰু। আৰু এইবাৰ দেখাম ওপৰৰ পৰা, মানে ড্ৰোন শ্বট দেখাম। আপোনালোকে ইনষ্টাগ্ৰামত পাব সেইখিনি সকলোখিনি। তো ইয়াতে বেছি দেৰি নকৰোঁ। আৰু এতিয়া টাইম হৈছে আপোনাৰ 8:30। চ' 8:30 বজাত ওলাই যাওঁ, কাৰণ আজি ভিৰো হ'ব বহুত। সকলোখিনি আপোনালোকক বাকী ব্লগত দেখাইছোঁ। চলো, ঘৰৰ পৰা ওলালোঁ আৰু ওলাই এতিয়া গৈ আছোঁ টুৱাৰ্ডছ শিৱসাগৰ। আৰু এইফালে লাডৈগড় পাৰ হৈ আহিছোঁ। এখন নতুন আমাৰ ফ্লাইঅভাৰত গৈ আছোঁ এতিয়া। আৰু এইফালে চাওক ৰাস্তাৰ কাম এইফালে হৈ আছে এতিয়াও। আৰু এয়া গৈ আছোঁ এইফালে বনগাঁও, চাৰিগাঁও পালোহি। বনগাঁও ঢাৰিগাঁও, আচ্ছা বনগাঁও চাৰিগাঁও নহয়, বনগাঁও ঢাৰিগাঁও। এইফালে আমাৰ ডিপুদাই গাড়ী চলাই আছে। আৰু মোৰ লগত এইফালে আজি চমু আছে, এইফালে ভণ্টি আছে। চ' আমি গোটেইকেইটা আজি গৈ আছোঁ আপোনাৰ টুৱাৰ্ডছ শিৱসাগৰ। আৰু আমাৰ 4জনৰ ফালৰ পৰা হেপী ৰঙালী বিহুটো হ'ল। আৰু আপোনালোকে ক'ব ৰঙালী বিহুৰ প্ৰস্তুতি কেনেকুৱা হৈ আছে, কি কথা সকলোখিনি, কেনেকৈ ৰঙালী বিহু আপোনালোকে যুঁজা চলাইছে, কেনেকৈ আয়োজন কৰি আছে, সকলোখিনি জনাব, কমেণ্ট কৰিব। তেতিয়া গৈ থাকোঁ। আকৌ এইফালে আৰু এখন ফ্লাইঅভাৰ পালোঁ আমাৰ চাওক। চ' যোৰহাটত মানে বহুত ফ্লাইঅভাৰ হৈ গ'ল দেই। এইফালে এখন আছে। চ' ভাল কথা বাৰু, ডেভেলপ হৈছে জেগাটো, হোৱাটোৱে লাগে। ত' গৈ আছোঁ, আহি এইফালে পাৰিছোঁহি আপুনি গৌৰীসাগৰ। এয়া চাওক এইফালে গৌৰীসাগৰ, এইফালে ৰাস্তা কাম এইফালেও হৈ আছে। এইফালে এখন গৌৰীসাগৰ টাউন। বৰ বিশেষ নাই, আৰু আধা ঘণ্টা এটা ধৰি থৈছোঁ। আৰু মেক্সিমাম আধা ঘণ্টা লাগিব, যদি ভিৰটো জোখমতে থাকে। আৰু যদি বৰ বিশেষ বেছি ভিৰ থাকে তেতিয়া বেলেগ কথা। চ' চাই লওঁ এনেকুৱা। গাইছ এইফালে আহি পাই গ'লোহি জয়মতী কুঁৱৰী উদ্যান। জয়মতী কুঁৱৰী উদ্যান মানে ভটিয়াপাৰ। এইফালে চাওক, এইয়া। আৰু আমাৰ ইয়ালৈ পাবলৈ প্ৰায় কিমান 1 ঘণ্টামান টাইম লাগিছে ঘৰৰ পৰা একেবাৰে। আৰু ধৰক আৰু 15-20 মিনিট ধৰি থৈছোঁ আৰু শিৱসাগৰ ৰংঘৰ পাবলৈ হ'লে। চ' বঢ়িয়াকৈ গৈ আছোঁ। আপোনালোকে ব্লগ চাই থাকক, কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব ব্লগ চাই। আৰু বহুত দিন হৈ গ'ল এইকেইদিন ব্লগবিলাক অলপ দেৰি হৈছে দিওঁতে। মানে কি হৈছে, মোৰ গহপুৰটো অলপ বেয়া হৈ আছে, তাৰ কাৰণে মানে মটৰ ব্লগ এইকেইদিন কৰিব পৰা নাই, অকণমান টাইম লাগিছে সেইকাৰণে। এইফালে একদম ধুনীয়া, দুইফালে গছ চাওক, মজা লাগিছে একদম গৈ। চ' ফাইনেলি গাইজ আহি আমি পাবহি হৈছেহি ৰংঘৰ, মানে পালোহি বুলি ধৰক। আৰু এয়া ভিৰ দেখিছোঁৱেই, ৰাইজৰ ভিৰ। অকণমান আগতে আছে ৰংঘৰ। আৰু এতিয়া পাৰ্কিং এটা চাব লাগিব ভালকৈ। আগতো বাৰু গাড়ী নিব পাৰিম, কিন্তু আগত বেছি আগত নিলেও আকৌ ওলাবৰ কাৰণে দিগদাৰ হৈ যায়। পাৰ্কিং চাই আছোঁ, এইকেইটা ক'ৰবাত আগত পাই যাব লাগে। য়েছ, ইয়াতে পাৰ্কিংটো কৰাই ল'ব লাগিব, নহ'লে আগত গ'লে বহুত বেছি ভিৰ হৈ যাব গাইজ। অলৰাইট গাইজ, এতিয়া আমি ফাইনেলি আহি ৰংঘৰ পালোহি, ৰংঘৰ বাকৰি। এইফালে হৈ আছে, এইফালে যাওঁ আকৌ, মেইন গেটে যাওঁ। চব লগত দেখাই আছোঁ সকলোখিনি ৰ'ব। আৰু এইফালে মানুহৰ সমাগম চাওক কিমান বেছি গাইজ। এইফালে মুখ্য দুৱাৰ পাই গ'লোঁ। ৰঙালী বিহু উদযাপন সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি। ফাইনেলি উই আৰ ইন ৰংঘৰৰ বাকৰি। এতিয়ালৈকে প্ৰগ্ৰেম হোৱা নাই, 11টা বাজিছে। এইফালে চাওক পাই গ'লোঁ। এই ফাইনেলি এনাউন্স কৰি আছোঁ এতিয়া চকী সন্ধানত। ইয়াত বহি লওঁ, বহি ড্ৰোনখন উৰাই লওঁ। ড্ৰোনখন উৰাই ওপৰৰ পৰা দেখাই আছোঁ আপোনালোকক কেনেকুৱা লাগে। আৰু এইফালে শোভাযাত্ৰা আহি গ'ল চাওক, আমাৰ মহাৰাজা হৈছে।
এই ভিতৰত আৰু গাইজ এইফালে চাওক হাতী আহি গ'ল উপস্থিত হৈছেহি আৰু এয়া ৰংঘৰৰ বাকৰি চ' এয়া হৈছে ৰংঘৰ আৰু এইফালে মানুহৰ ভিৰ বৰ ভিতৰত এতিয়া মানুহ বহুত বাঢ়ি গ'ল দেই যেতিয়া আকৌ যাম তেতিয়া আকৌ আহি যাম ধন্যবাদ আমাৰ আৰু এইফালে চাওক ভিৰ কিমান এতিয়াও আৰু আপোনালোকক যিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া লাহেকৈ বেলেগ এটা জেগালৈ যাওঁ প্ৰথমে এইফালে বাই কিমান মানুহ আৰু গাইজ ফাইনেলি ওলালোঁ ৰংঘৰৰ পৰা আৰু ইমানেই বেছি মানুহ এইফালে চাওক আপোনালোকক যিমানটো হয় দেখাবলৈ চেষ্টা কৰিলোঁ এইফালে কিমান মানুহ চাওক না আমি ওলাইছোঁ আৰু এওঁলোক আহিছে চাওক কিমান মানুহ চাওক এইফালে মানুহ কেনেকুৱা পালে দীপুৰা এই তামাম মানুহ এইফালে চাওক আৰু আমি যিহেতু গাড়ী একদম আগত ৰাখিছিলোঁ সোনকালে হোৱাৰ কাৰণে ত' এতিয়া উলিয়াই আহিছোঁ পূৰা গৈ আছোঁ এতিয়া ইমানেই বেছি ভিৰ আৰু মানুহসকল মানে মূৰখনে কি অজ্ঞানী ক'ব নোৱাৰোঁ এটা লাইনডাল দি দিছে আপোনাৰ মাজতে এটা ডিভাইড কৰি দিছে লাইনডালে আৰু লাইনডালৰ এইটো চাইডে আহিব নালাগে মানে এইটো চাইডে আমাৰ যোনখিনি আমি লেফ্ট চাইডৰ গাড়ীখিনি এইখিনি যাব কিন্তু মানুহবিলাক দেখিছেনে ইয়াক কোনেকৈ গাড়ী ৰাখিছে যে চব মানে লেফ্ট চাইডৰ আপোনাৰ আমাৰ চাইডত আহি গৈছে গাড়ীবিলাক আৰু এইবিলাক চাওক একো নাই আৰু এনেই আৰু মানে সোমাব লাগে এইবিলাক চাওক কাণ্ড কাৰখানা দেখিছে ক'ত সোমাইছে এই চাওক এইবিলাক চাওক এয়া আজিৰ দিনৰ জ্ঞানী মানুহৰ কথা চাওক গাইজ এইডাল আপোনাৰ লাইন আছে লাইনডালৰ এই চাইডে আহিব নালাগে কিন্তু মানুহ আহিছে এইফালে কি ক'ব আৰু কি চলাব নাজানে গাড়ী বাইক স্কুটি চলাব নাজানে কি বগা এডাল ইপাই আহিবলৈ পাছত থাকিবলৈ আজডাল দিয়া PW ডিপাৰ্টমেণ্টে একো কামেই হোৱা নাই আজডাল এনেই নামত দিছে আৰু এইখন চাওক গাইজ DDC গাড়ী হয় DDC শিৱসাগৰ লিখা আছে মই আপোনাক দেখাইছোঁ ৰঙা নাম্বাৰ প্লেট এখন দিছে DDC শিৱসাগৰ আৰু সেইখনে আহি পিনি মাজত সোমাই দিছে ফককৈ আহিলে মাজত সোমাই খেলি মেলি কৰি দিলে যদি এনেকুৱা গভৰ্ণমেণ্টৰ বিষয়ে এনেকৈ কৰে কি হ'ব গাইজ কমেণ্ট কৰি জনাবচোন এই কেনেকৈ সোমাই দিছে চাওক এই ৰাস্তাটো চাওক ডিপুৰা চলাব নাজানে নেকি অলৰাইট গাইজ প্ৰায় আধা ঘণ্টা হৈ গ'ল আমি ওলোৱা আৰু এতিয়াও মানে যিটো ভিৰ লাগি আছে আমি আহি পিনি আপোনাৰ এইফালে ৰুদ্ৰসাগৰ পাই গ'লোহি আৰু এতিয়াও এইফালে চাওক ভিৰ মানে অলমষ্ট আমি মেইন জেগাৰ পৰা কিমান 3-4 কিলোমিটাৰ আহি গ'লো ন মানে বেছি আহিলেও কম নহয় কিন্তু এতিয়াও চাওক ভিৰ ইয়াতো মানে ভিৰ লাগি আছে আৰু এই পিছৰ গাড়ীখন কেতিয়া পাবগৈ মানে ভাবকচোন ই চাৰে এবাৰ ঘূৰি দিলে আৰু নোৱাৰিলেগৈ আৰু ৰখিব এইফালে ভিৰটো চাওক ইমানেই বেছি ভিৰ ন মানে আগতেও আহিছিলোঁ কিন্তু আগৰবাৰতকৈ এইবাৰ মানে বেছিয়ে ভিৰ পাইছোঁ আগৰবাৰ ইমানো বেছি ভিৰ নালাগে কিন্তু এইবাৰ মানে যিটো ভিৰ লাগিছে মানে যিসকল আহিছে মানে সেইসকলে গম পাইছে যিটোৱে হেভি ভিৰ লাগিছে আপোনালোকে যদি এতিয়া আপোনালোকে আহিলে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে এইফালে চাওক এই জাষ্ট ভিৰ হৈ গৈছেগৈ চাওক আৰু মানে বাইকবিলাক একদম ৰাস্তা ছাইডত আহি গৈছে ন আমাৰ ছাইডে সেইকাৰণে দিগদাৰ মানে অলৰাইট আৰু এতিয়া আমি নপুখুৰী পালোহি আৰু এইফালে চাওক এইবাৰ কি দল হয় আপোনালোকে কমেণ্ট কৰি জনাব নপুখুৰী ছাইডতে আছে যে মানে জয়দল হয় নে দেৱী দল হয় মই পাহৰি গৈছোঁ একজেক্ট আৰু ইয়াতো মানুহ যথেষ্ট আছে কিন্তু দেই ইয়াতো মানে ড্ৰোনখন উৰাই চাওঁ ক্লিপটো কেনেকুৱা আহে নপুখুৰী ৰুদ্ৰসাগৰ নপুখুৰী বুলিয়ে লিখা আছে বাৰু দল ভাগটো লিখা নাই কি এইফালে আছে নপুখুৰী আপোনাৰ ইয়াতে ড্ৰোন ক্লিপ এটা ল'ম ধুনীয়াকৈ কি ধুনীয়া লাগিছে ন আপোনালোকক দেখাইছোঁ আগত সোমাই গ'লোঁ আমি এতিয়া আপোনাৰ শিৱদৌলত সেইফালে চাওক সেয়া আছে শিৱদৌল এইয়া আপোনাৰ চাওক আৰু এইফালে পূৰা বাগানফলীয়া ফুলি আছে সেইফালে বাগানফলীয়া এইফালেও বাগানফলীয়া
এইফালেও বাগান ভেলিয়া। আৰু এতিয়া বৰ্তমান শিৱদৌলত আছোঁ। আপোনালোকে ড্ৰোন ক্লিপ অলপমান দেখিলে। আৰু এইফালে চাওক, ছাইডতে আছে এইটো নপুখুৰী। ইয়াৰ ড্ৰোন ক্লিপ দুটামান ল'লোঁ, সেইখিনি আপোনালোকে ৰিলছত চাবলৈ পাব। আৰু দুই এটা লগাইও দিম বাৰু মই। কেনেকুৱা ধুনীয়া এটা পৰিৱেশ চাওক না, মজা লাগিছে গাইছ। আৰু গাইছ এতিয়া আমি আপোনাৰ শিৱদৌলৰ পৰা ওলালোঁ। আপোনালোকে ক'ব ব্লগটো চাই কেনেকুৱা পাইছে। এতিয়া আকৌ ঘৰলৈ বেগ গৈ আছোঁ। এতিয়া সময় প্ৰায় 3:05 আৰু এইফালে চাওক ধুনীয়াকৈ গৈ আছোঁ, ৰাস্তাও বঢ়িয়া। আৰু আপোনালোকক ড্ৰোন শ্বটটো অলপ দেখাবলৈ ট্ৰাই কৰিলোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। আৰু ইমানেই শিৱদৌলত মানুহ, শিৱদৌলতো মানুহ, প্লাছ আপোনাৰ ৰংঘৰতো ক'বই নালাগে, ইমানেই বেছি মানুহ, মানে অৱস্থা দুৰৱস্থা হৈ গ'ল। তো এতিয়া ধুনীয়াকৈ আকৌ ঘৰলৈ গৈ আছোঁ। বাকী ব্লগটো চাই কেনেকুৱা পালে ক'ব। যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুন হৈছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি ওচৰতে যোনটো ঘণ্টা বটন আছে সেইটো ক্লিক কৰি অল কৰি দিব। বাকী নেক্সট ভিডিঅ'ত লগ পাম। এতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম, বাই বাই।